নমস্কাৰ পিএ আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস। তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিম দুদিন। আজি মৰিগাঁও জিলাৰ 19 নং বৰচিলা আৰু 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিত প্ৰচাৰ চলাই কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আদিয়ে। পুনৰবাৰ জনাইছো অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনক লৈ বিভিন্ন দল সংগঠনে আজি প্ৰচাৰ অভিযান অব্যাহত ৰাখে। আজি প্ৰচাৰৰ অন্তিমটো দিন। আজি মৰিগাঁও জিলাৰ 19 নং বৰচিলা আৰু 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিত প্ৰচাৰ চলাই কংগ্ৰেছ দলে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলীৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আদিয়ে। সমষ্টি দুটাৰ অন্তৰ্গত প্ৰায়সমূহ গাঁৱতে প্ৰচাৰ চলায় কংগ্ৰেছে। আজি এনেদৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ চলায় কংগ্ৰেছ দলে। মৰিগাঁও জিলাৰ 19 নং বৰচিলা আৰু 18 নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিত প্ৰচাৰ চলায় কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই। চাৰিওফালে সমস্যা, মূল্যবৃদ্ধি হৈছে, নিবনুৱা সমস্যা বাঢ়িছে, ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। আৰু যি সময়ত আমাৰ অসমৰ দুখীয়া ৰাইজে তৃণমূল পৰ্যায় আমাৰ চৰকাৰ আৰু জিলা প্ৰশাসন বা ব্লকৰ স্তৰৰ প্ৰশাসনৰ পৰা যিদৰে সহায় পাব লাগিছিল, সহায় পোৱা নাই। তেওঁলোকে আজি আমাৰ দুখীয়া ৰাইজে ঘৰখন চাব নে প্ৰশাসনৰ নীতি নিয়মবিলাক চাব? সেইকাৰণে ৰাইজে কৈছে যিকোনো মানুহ আমাৰ প্ৰতিনিধি হ'ল মানুহজনে কাম কৰা হ'ব লাগে। আৰু সেইকাৰণে কাম কৰা মানুহ আজি দেখিছোঁ আমি খুব চিন্তা বিবেচনা কৰি আমাৰ ইয়াত বৰচিলা আৰু চাবুকধৰা কাম কৰা মানুহসকলক আমি প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছোঁ। ইয়াত দুলাল দেউৰী এজন ভাল যুৱক, নিশ্চয় জনপ্ৰিয়তা আছে আৰু ৰাইজেও বুজি পাইছে কি আমাৰ কাম কৰা মানুহ হ'লেহে আমাৰ আগন্তুক দিনত আমাৰ বিপদৰ সময়ত কোনোবা তেখেতক সহায় কৰিব। কিমানখন আসন পাব বুলি আপোনালোকে এতিয়া? মই আসনত মই যোৱা নাই। আজিৰ তাৰিখত ৰাইজৰ যে ক্ষোভ আছে সেই ক্ষোভটো মই বুজি পাইছোঁ আৰু ক্ষোভৰ সেই ফলাফলটো এইবাৰ তিৱা সাহিত্য পৰিষদতো আপোনাৰ ফলাফল দেখা পাব আৰু ৰাইজৰ ক্ষোভ আগন্তুক দিনত বিধানসভা নিৰ্বাচনতো আপোনালোকে দেখা পাব। অসমৰ বটদ্ৰৱা সমষ্টিৰ মান মৰ্যাদা সন্মান জড়িত হৈ আছে। এইবাৰ অন্তত তিৱা কাউন্সিলৰ ইলেকশ্যনত আমি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট দিম আৰু এই ধৰ্মেন্দ্ৰৰ আজিৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে সকলোতকৈ বেছি ভোটত আপোনালোকে বাকত যেতিয়া দেখিব যে সকলোতকৈ বেছি ভোটত আমাৰ ধৰ্মেন্দ্ৰ নাথ বৰদলৈ ডাঙৰীয়া জিকিব। গৌৰৱ গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে জানে আপোনালোকে যে প্ৰয়াত আমাৰ অংগনৱাড়ী চৰকাৰ তৰুণ গগৈ ডাঙৰীয়াৰ চিতাভস্ম বিভিন্ন ঠাইলৈ লৈ গৈছে, হাজাৰ হাজাৰ লাখ মানুহ ওলাই আহিছে। আজি আপোনালোকে চাওক তেওঁৰ গুণভোক্তসকল কেৱল কংগ্ৰেছৰে নহয়, আজি হাজাৰ হাজাৰ মানুহ আজি গুৱাহাটীতো ওলাই আহিছে, বিভিন্ন জিলাত ওলাই আহিছে আৰু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আজি বিভিন্নজনে আজি পজিটিভভাৱে যোগাত্মকভাৱে আজি আমাৰ চবেই চৰ্চা আৰম্ভ কৰিছে। সেই সময়খিনিতে আজি গৌৰৱ গগৈ ডাঙৰীয়াই তিৱা কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে ধৰ্মেন্দ্ৰৰ কাৰণে আহিছে। মই যিসকল নিৰপেক্ষভাৱে বাহিৰত ৰখি আছে সেই সকলোকো অনুৰোধ কৰিছো এই কথাবিলাক অলপ আপোনালোকে হৃদয়ংগম কৰি আপোনালোকে এইবাৰ তিৱা কাউন্সিলৰ ইলেকশ্যনত সকলো দল, মই অকল কংগ্ৰেছৰ মানুহক কোৱা নাই, আপোনালোককো জানো যে আজি বিজেপিৰ যিসকল লোক আছে, এজিপিৰ যিসকল লোক আছে সেই সকলোৰ মনবিলাক আমাৰ ঠিক নহয়। সকলোকে আমি আবেদন কৰিছো, নিবেদন কৰিছো এইবাৰ আপোনালোকে ধৰ্মেন্দ্ৰক আপোনালোকে ভোট দিয়ক। আৰু ধৰ্মেন্দ্ৰক কি কৰিব লাগে, গৌৰৱ গগৈ আমি আমাৰ গৌতম বৰা আৰু শিৱামণি বৰা ইংগিত দিছো, আপোনালোকে বুজিছে কি কৰিব লাগে এই অঞ্চলৰ কাৰণে আমি কৰিম। কৰিব আহিছে এই শোভাযাত্ৰাত আমি ধন্যবাদ কৃতজ্ঞতা জনাই আমাৰ এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে আজি আমাৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই মুকলি হ'ল বুলি ঘোষণা কৰিবলৈ মই অনুৰোধ। অসমৰ